বন্ধুসকল নমস্কাৰ, মই মৃন্ময় আকৌ আপোনালোকৰ আগলৈ আকৌ এটা ব্লগ আগবঢ়ালোঁ। আশা কৰোঁ সকলো ভালে আছে। মই আনা 2017ৰ যিখন ইয়ন আছিলে সেইখনত বহুতে ফোন কৰিছে, বহুতে ফোন কৰি পেলাই মোক সুধি আছে যে কিলোমিটাৰ মাত্ৰ কিমান চলিছে আৰু ফাইনেন্স হ'ব নেকি, এনেধৰণৰ কিছুমান কুৱেশ্যনৰ এনচাৰ মই আজি ভিডিঅ'টোত ক্লিয়াৰলি কৈ দিছোঁ। গাড়ীখনৰ কিলোমিটাৰটো কিমান চলি আছে মই সেইটো দেখুৱাওঁ, আপোনালোকে এইটো চাই থাকক। এইটো কিলোমিটাৰ 58,728 আজিৰ ডেটত সেইটো কিলোমিটাৰ ৰানিং হৈছে। অলমষ্ট 59 ধৰক, কিন্তু 59 হোৱা নাই, বহুতখিনি বাকী আছে। আৰু ছেকেণ্ড কথা, গাড়ীখন বৰষুণ দি আছে কাৰণে ধোৱা নাই, কিন্তু পানী পৰি আপোনাৰ গাড়ীখন বহুতখিনি চাফা হৈ গৈছে। মই আপোনাক এনে এটা থুলমূলকৈ দিছোঁ, চাওক। একদম অৰিজিনেল পেইণ্টত থকা গাড়ী, জিলিকি আছে। এটা যদি টেফলন পলিচ কৰি দিয়ে একদম নতুন গাড়ীৰ নিচিনা হৈ পৰিব। গতিকে গাড়ীখন অভাৰঅল মই এটা দেখুৱাই দিছোঁ, চাওক। আৰু বহুতে ফোন কৰিছে আৰু বহুতে এডভান্স দিব খুজিছে, কিন্তু মই এডভান্স লোৱা নাই। গাড়ীখন আহি যদি কোনোবাই ল'ব খোজে এনেকৈ ল'ব পাৰে। মই ফিজিকেলি চাই লওক, কাৰণ আপোনালোকেও সন্তুষ্ট মনেৰে ভাল গাড়ী এখন নিয়াটো মোৰ কামনা। গতিকে অলৰেডি আপোনালোকক দেখুৱাইছোঁ। এতিয়া ৰিফাইনেন্স ফেচিলিটি মোৰ তাত নাই। মই আগতেও কৈছোঁ, একচুৱেলি মই ৰিফাইনেন্স নকৰাওঁ, কৰিব পাৰোঁ কিন্তু নকৰাওঁ। কেছত ল'ব খুজিলে কোনোবাই ল'ব পাৰে। 2017ৰ গাড়ী, আণ্ডাৰ 1.5 লাখ আহিব, মই অলৰেডি কৈছে, উইথ ট্ৰেন্সফাৰ আহিব। আৰু 2017 গাড়ী আপোনালোকক ইমান ফেচিলিটি থকা কোনেও নিদিয়ে। মেগনা প্লাছ মডেল, ইয়াতে পাৱাৰ উইণ্ডো 2টা পাব আৰু সেইটো ৱৰ্কিং কণ্ডিশ্যনত, এয়া চাওক। আৰু সেইফালৰ এয়া গোটেইখিনি ৱৰ্কিং কণ্ডিশ্যনত আছে। আপোনালোকৰ কোনো এক্সিডেণ্টেল ইছ্যু নাই। এয়া চিলটো মই দেখুৱাই দিছোঁ, চাওক, কোম্পানী ফিটেড চিল। গতিকে বহুতে ফোন কৰে, দামটো সোধে আকৌ এবাৰ, কিন্তু মই দামটো অলৰেডি কৈ দিছোঁ। গতিকে সেইটো দামৰ তলত মই নাহিব গাড়ীখন। খুব বেছি 1000 এটা কমিব। 149ত ধৰক আপোনালোকক ট্ৰেন্সফাৰ কৰাই মেলে গোটেইখিনি দিম। ইঞ্চুৰেঞ্চ আছে, পলিউশ্যন আছে। গতিকে গাড়ীখনক কৰিব লগা একো নাই, খালি পেট্ৰল ভৰাব লাগিব, সেইটোৱে কাম আছে। যদি কোনোবাই ল'ব খোজে ল'ব পাৰে। গতিকে এটা টায়াৰ নতুন হৈ আছে, গোৱালপাৰা ৰেজিষ্ট্ৰেশ্যন গাড়ী, ছেকেণ্ড অ'নাৰ গাড়ী, 2017ৰ মেগনা মডেল। গোটেইখিনি ফেচিলিটি আছে। আপোনাৰ এণ্ড্ৰইড ডিছপ্লে লাগি আছে, বেক কেমেৰা লাগি আছে, আৰু যিটো অৰিজিনেল মিউজিক ছিষ্টেম লাগি আহে কোম্পানী ভিতৰত, সেইটো ইভেন আছে গাড়ীখনত। যদি এণ্ড্ৰইড ডিছপ্লেটো নলগায় তেতিয়াহ'লে কোনোবাই সেইটো লগাব পাৰে। মই দেখুৱাই দিছোঁ, এইটো চাওক, ইয়াতে পৰি আছে। গতিকে ইমানখিনি ফেচিলিটি থকা গাড়ী এখন আপোনালোকে চান্সটো নেহেৰুৱাব। আজি আৰু কালি বন্ধ আছে যিহেতু আপোনালোকে মোক কণ্টেক্ট কৰক। গাড়ীখন মাত্ৰ 59,000 চলিছে। 58,723 হৈছে, 59ও হোৱা নাই। গতিকে ইমান কমতে ইমান ভাল গাড়ী এখন আপোনালোকে লোৱাৰ সুযোগটো নেহেৰুৱাব। টায়াৰখিনিও দেখুৱাই দিছোঁ। গাড়ীখন ধুৱাইছিলোঁ, কিন্তু লেতেৰা হৈ কাৰণে মই এনেই থুলমূলকৈ ভিডিঅ' বনালোঁ। বৰষুণ দি আছে আমাৰ ইয়াতে যিহেতু, আৰু ছিট কভাৰবিলাক গোটেই নতুন, ক'তো মামৰে ধৰা, ক'তো পচা সৰা নাই। 2017ৰ গাড়ী আৰু চাওক, মেটবিলাক পৰাই আছে, 3D মেট। বঢ়িয়াকৈ একবাৰ ধুই দিলে, আপোনালোকে পলিচ কৰি দিলে, গাড়ীখন নতুন হৈ যাব। AC, মিউজিক ছিষ্টেম গোটেইখিনি ৰানিং। গতিকে বিশেষ ক'ব লগা নাই। আপোনালোকে যদি ল'ব খোজে গাড়ীখন ল'ব পাৰে। আৰু মোৰ ঘৰ গুৱাহাটীৰ লখৰাত, এইখিনি আমাৰ জ্যোতিকুছি বুলি কয়। বহুতে এড্ৰেছটো সুধি থাকে, আৰু ফোন নাম্বাৰটো মোৰ ডিছপ্লেত দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। লেফ্ট ছাইডৰ প্ৰফাইলটো দেখুৱাই দিছোঁ, চাওক। ইমানখিনি কাষ্টম কৰা আছে, এইবিলাক ক্ৰম ফিনিছ, ক্ৰম লগোৱা আছে, ওপৰৰ এইবিলাক লগোৱা আছে। গতিকে ইমানখিনি বহুত কম গাড়ীতে দেখিব পোৱা যায়, আৰু মই কোৱালিটি মেইনটেইন কৰি আনো। গাড়ীখন ধুনীয়াই হৈ আছে, আৰু ৱৰ্কিং কণ্ডিশ্যনতে আছে। আপোনালোকে 5টা মেনুৱেল গিয়াৰ পাই যাব, 2টা চেণ্ট্ৰেল লক আছে, চাবি দুপাত আছে। ইমান কম চলা, গ্ল'ভ বক্স আছে, ইয়াতে আপোনাৰ পাৱাৰ উইণ্ডো ছুইচ আছে। গতিকে কমতে গাড়ী বিচাৰি থকাসকলে এইখন গাড়ী ল'ব পাৰে। আজিলৈ এৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ যদি ভাল পায় তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো, যাতে পৰৱৰ্তী সময়ত কম দামত ভাল গাড়ী আপোনালোকে ল'ব পাৰে। আজিলৈ এৰিছোঁ। জয় অসম।